নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, কথাটো হ'ল যে মই আগে পিছে কেইটামান ভিডিঅ'তে কৈছোঁৱে যে আপোনালোকে আমাৰ পৰা পোৱালিৰ লগতে ইনকুবেটাৰ মেচিন লাগিলেও ল'ব পাৰিব। তো আমি ধুনীয়াকৈ আজি 3টা ইনকুবেটাৰ মেচিনৰ কাম কৰি আছোঁ, আপোনালোকে যিটো দেখা পাই আছে ভিডিঅ'ত। তো 3টাৰ পৰা এটা অৰ্ডাৰ আহিছে নগাঁও মইদাবাৰীৰ পৰা, আৰু এটা আহিছে তেজপুৰ পাৰ হৈ কলিয়াবৰৰ পৰা, আৰু এটা আহিছে আমাৰ দলগাঁৱৰ পৰা। তো 3টা ইনকুবেটাৰ মেচিনে আমি আজি বনাই কমপ্লিট কৰিম। আৰু আমি যিটো কণ্ট্ৰলাৰ ইউজ কৰি আছোঁ সেইটো হ'ল 1500 ৱাটৰ। আপোনালোকে ফ্লিপকাৰ্টত বা অনলাইনত বহু ধৰণৰ আপোনালোকে এনেকুৱা কণ্ট্ৰলাৰ পাব, ছেম দেখাত ছেম, কিন্তু আপোনালোকে গমেই নাপাব যে কোনটো ভাল হয় কোনটো বেয়া হয়। আপোনালোকে যদি কণ্ট্ৰলাৰৰ পিছফালে চায় তেনেহ'লে সিফালে কণ্ট্ৰলাৰৰ পিছফালে ধুনীয়াকৈ লিখাই থাকে যে কিমান ভল্টেজৰ হয়, তাৰপৰা কিমান ৱাটৰ হয় এই কণ্ট্ৰলাৰবিলাক। আমি যিটো ইউজ কৰি আছোঁ সেইটো হ'ল 1500 ৱাটৰ আৰু 220 ভল্টেজৰ। আৰু এটা আছে আপোনাৰ 110-20 ভল্টেজৰ, তাৰপিছত 1200 ৱাটৰ, কিন্তু সেইটো আমি ইউজ কৰা নাই। আৰু আপোনালোকে অনলাইনত কিন্তু একদম কম দামতে কণ্ট্ৰলাৰবিলাক পাব, কিন্তু আপোনালোকে যদি সেইটো কণ্ট্ৰলাৰ ইউজ কৰে তেনেহ'লে এমাহৰো গেৰেণ্টি নাই, গুচি যাব পাৰে কণ্ট্ৰলাৰবিলাক, বেয়া হৈ যাব পাৰে, ৰিজাল্টো ইমান ভালকৈ নাহে। তো আমি ধুনীয়াকৈ এডপ্টৰো ভাল কোম্পানীৰ এডপ্টৰ, ধুনীয়া মানে দামী যিবিলাক বস্তু সেইটোৱে ইউজ কৰি আছোঁ আমি ইনকিউবেটৰত। আৰু আপোনালোকে দেখাই পাইছে যে আমি ইনকিউবেটাৰবিলাক কিমান ধুনীয়াকৈ ফিনিচিং কৰিছোঁ। আৰু টেপবিলাক চাব, আমি যিবিলাক ইনকিউবেটাৰ বৰ্তমান প্ৰভাইড কৰি আছোঁ, আপোনালোকে ধুনীয়াকৈ এনেকুৱা টেপ দেখা পালে গম পাব যে এইবিলাক আমি প্ৰভাইড কৰি আছোঁ ইনকিউবেটাৰ মেচিন। চাওক কিমান ধুনীয়াকৈ আমি ফিনিচিং কৰিছোঁ, টেপ চেপ লগাই কিমান ধুনীয়া দেখা গৈ আছে। তো আমাৰ যিমান ইনকিউবেটাৰ মেচিন যাব চব য়েলো আৰু ৰেড, এই দুটা কালাৰৰে টেপ মাৰা থাকিব আমাৰ ইনকিউবেটাৰবিলাকত। আৰু বৰ্তমান আমি 3 মাহৰ ৱাৰেণ্টি দি আছোঁ। 3 মাহৰ ভিতৰত যদি এই ইনকিউবেটাৰ মেচিনবিলাক বেয়া হয় তেনেহ'লে আমি নিজে ঘৰত যাই পিনি ইনকিউবেটাৰ মেচিনবিলাক ঠিক কৰি থৈ আহিম, আপোনালোকৰ সেইটো কাৰণে টেনশ্যন কৰিব নালাগে। আৰু ইনকিউবেটাৰত লিখাই থাকিব যে কিমান তাৰিখে আমি এই ইনকিউবেটাৰটো ডেলিভাৰী কৰি আছোঁ। এই 3 মাহৰ ভিতৰতো যদি কিবা প্ৰব্লেম হয় তেনেহ'লে আমি আছোঁৱে। আৰু আপোনালোকে বৰ্তমান আমাৰ পৰা কোয়েল বাৰ্ডৰ পোৱালি, কণী, টাৰ্কিৰ পোৱালি, কণী, তাৰপিছত কণী এভেইলেবল আছে, টাৰ্কিৰ কণী, কিন্তু পোৱালি ঈদৰ পিছত হ'ব, মানে হেচিঙত যিহেতু আছে ঈদৰ পিছত হ'ব, মানে 5-6 দিন পিছত আপোনালোকে টাৰ্কিৰ পোৱালিটো পাই যাব। তাৰপিছত আপোনালোকে গিনি ফলৰ পোৱালি, অৰিজিনেল পাতিহাঁহৰ পোৱালি, লোকেল কুকুৰা পোৱালি, চিল্কিৰ পোৱালি, তো ধুনীয়াকৈ এইবিলাক আপোনালোকে পাই যাব। তো আপোনালোকে এই সৰু ভাইটিৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে, আৰু ভিডিঅ'ত এটা লাইক কৰি দিব। তো ধন্যবাদ বন্ধুসকল, ভালে থাকক, জয় আই অসম।